ৰাতিপুৱা হোৱা মাত্ৰকে এইটো নকৰিবা সেইটো নকৰিবা এইফালে আহা সেইফালে আহা হৈ গ'ল আৰু এইফালে খাবলৈ দিছোঁ এয়া বাতি বজাই আছে শান্তি নাই তেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে শান্তি নাই আৰু মাকৰ অৱস্থা বিলৈ ক'ব লাগিব মানে গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আমি সদায় দিনটো ভালকৈ যাওক বুলিয়ে ষ্টাৰ্ট কৰোঁ ন কিন্তু দিনটোলৈ কি হয় আৰু দেখা যাওক আৰু পুৰি বুটৰ দালি ষ্টাৰ্ট কৰি দিলোঁ আৰু দিনটোলৈ দেই ৰুমটো ঠিক কৰিলোঁ ঠিক কৰি এতিয়া বাহিৰলৈ যাওঁ সেইফালে কি কৰি আছে কি কৰি আছা উৎপাত কৰি আছা দি দিয়া দেউতাক পঢ়িবলৈ কি আকৌ মা কান্দিছে পেচাব কৰিবলৈ ইমান শিকাইছোঁ নাই পেচাব কৰি ডাইপাৰ পিন্ধাবলৈ এৰাওঁ বোলো পেচাবটো কৰাৰ পিছত কয় মাক কৰিলোঁ বুলি এয়া এনেকৈ খোজকাঢ়ি আছে আহা এইফালে আহা খুলি দিওঁ তোক মই কৈছিল নাই পেচাব লাগিলে ক'বলৈ কৈছিল নাই তুমি এতিয়া ডাঙৰ হৈছা নাই কোৱাচোন খুলি দিমেই কিয় খুলি নিদিম তুমি খুলি মা চিচি লাগিছে বুলি ক'বলৈ শিকিবা আকৌ অঁ খুলি দিম দিষ্টা লাগিলে যেনেকৈ তুমি মোক কোৱা মা লাগিছে বুলি তেতিয়াহ'লে খুলি নিদিওঁ যা অঁ দিম আৰিয়ালে গিফ্ট এটা পঠিয়াইছে দেই বৰ্ষা দত্তই এই জাষ্ট এইটো আহি পাইছে নাইকাৰ পৰা তাকে এতিয়া চাওঁচোন কি দিছে অঁ এইটো দিছেনে ধুনীয়া ফ্ৰক এটা দিছে দেই বৰ্ষা তোমাক ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ আৰু থেংক ইউ ছ' মাছ মই একচুৱেলি দিব নালাগে বুলি কৈছিলোঁ তাই কৈছে একো নহয় দিওঁ বোলে সেইকাৰণে এড্ৰেছটো খুজিলে দিলোঁ দিছে কান্দি আহিছে কি হ'ল বৰ্ষা দত্ত তোমাক মানে আমাৰ ঘৰৰ সকলোৰে ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ মই একচুৱেলি নিবিচাৰোঁ আমাৰ ইয়াত কোনোবাই কিবা দিয়াটো কিয়নো তাই একো বস্তুৰে কমি নাই কিন্তু তথাপিও তুমি যে ইমান মৰমত দিছা সেইকাৰণে মানে কি বুলি ক'ম আৰু আজি ফ্ৰকটো পিন্ধাই চোৱা নাই কিয়নো আজি শনিবাৰ যে কাইলৈ চিয়'ৰ পিন্ধাম দেই আৰু ইমান ধুনীয়া চইচ কৰিছা নহয় বৰ ধুনীয়া ডিজাইনটো আৰু সঁচাকৈ মানে মই ইউকেত থকা বাকো কৈছোঁ বাই চাইছে বাই কৈছে বৰ ধুনীয়া লাগিছে দেই মানে কি আমাৰ ইয়াক আশীৰ্বাদ কৰিব তাই যাতে ভাল মানুহ হয় দেই ভাল মানুহ হয় আৰু প্ৰথমতে ভাল মানুহ হওক তাৰপিছত ভাল মানুহ হ'লে বাকীখিনি নিজে আহি যাব ন আপোনালোকৰ মৰমবোৰ পায় আৰিয়ালে সঁচাকৈ কৈছোঁ মানে মাক হিচাপে মানে বহুত বেছি হেপ্পী মই আপোনালোকক মানে বুজাব নোৱাৰোঁ মানে ভাষাৰে বুজাব নোৱাৰোঁ বহুত চেষ্টা কৰি আছোঁ আৰিয়াক ডাইপাৰ এৰাবলৈ কিন্তু এতিয়ালৈকে পৰাগৈ নাই বাৰু মানে গম দেখিছেই নহয় চেষ্টা চলাই থকা হৈছে মই বোলো 2 বছৰৰ ভিতৰত ডাইপাৰ এৰক আৰু ক'ৰবালৈ বাহিৰলৈ গ'লে ফুৰিবলৈ গ'লে তেতিয়া ডাইপাৰ এটা পিন্ধাই নিয়াটো বেলেগ কথা কিন্তু এতিয়া মোক বিচনাত বহাই থ'লে মানে তাইক ডাইপাৰ নিপিন্ধাকৈ বহাবলৈ বেয়া আৰু মেট্ৰেছত পেচাব সোমাই গ'লেতো গম পাইছেই মই যে এই পেচাবৰ গোন্ধবোৰ পালে মানে বিৰাট বেয়া পাওঁ মোক ভাল নালাগে অশান্তি লাগে ন সেইটো কাৰণে মানে যিমান পাৰোঁ শিকাই আছোঁ শিকাগৈ নাই আৰু সেইদিনাখন পেচাব কৰিব লাগিছে বুলি ক'লে ইমান ভাল লাগিলে নহয় এতিয়া আকৌ পেচাব কৰিলৈহে মোক কয় সেই মা পেচাব কৰিলোঁ বুলি মুটি বুলি কয় জানো কেতিয়াকৈ শিকে দুষ্ট হৈছেও বৰ দুষ্ট হৈছে দম দিয়ে খুব দম দিয়ে নাপায় আমিতো সেইবোৰ নিশিকাওঁ কোনেও নিশিকায় এই ৰিংকুৰ লগত থাকি ৰিংকুৱে কিছুমান মোৰ ঘৰত কৈ থাকে যে ৰিংকুৱে তই কয় আৰু এটা কথা সেইদিনাখন মোক মানুহ এগৰাকীয়ে কৈছে দেই আপুনি আৰিয়াৰ চব কামেই ভাল লাগে কিন্তু আপোনালোকে আৰিয়াক কিয় তই ক'বলৈ শিকাইছে এটা কথা কওঁ আমি আৰিয়াক তই বুলি নকওঁ আমি আৰিয়াক তুমি বুলি কওঁ তাইক আমি তুমি বুলি কওঁ কিয় তাইক আমি তই বুলি ক'বলৈ শিকাম সেইদিনাখন গৰুটোক মানে বুলি ক'লোঁ যে আহক গৰু মহাৰাজ সেনেকৈ কম নিব মানুহে অকণমান চাই চিতি কথাবোৰ ক'লে ভাল লাগে নহয় ইমান 2 বছৰ নোহোৱা ছোৱালীজনীৰ ওপৰত কথা ক'লে মই বেয়া পাওঁ
কেতিয়াবা মানুহজনক কেইটামান কুৱেশ্যন সুধিব লাগে, মই এতিয়া সুধিম দেই। ভাত খাব দিছোঁ, তাৰ আগতে সুধি লওঁ আৰু। এই মই যে এনেকৈ থাকোঁ, লিপষ্টিক কাজল চাজল নলগাওঁ, ভাল লাগেনে? চুলিখিনি যে এনেকুৱা জংক পংক হৈ থাকে, ভাল লাগে? হা, ধুনীয়া দেখানে? ধুনীয়া লাগে। আৰু ৰিংকু ধুনীয়া লাগে বুলি দেখিছে, সেইটোৱে কথা। কেতিয়াবা কয় কয় ই তোমাৰ কি বিয়া হৈ তুমি আগৰ সেইটো পাহৰিয়ে গ'লা নেকি? আগতে যে ধুনীয়াকৈ থাকা, এতিয়া কিয় নাথাকা? সেইকাৰণে নাথাকোঁ আজিকালি। নাচায়ো ধুনীয়াকৈ, যেতিয়াই থাকোঁ তেতিয়াই নাচায়, আৰু যেতিয়াই বেয়াকৈ থাকোঁ তেতিয়াই কয় তুমি যে আজিকালি এনেকৈ থাকা, ইমান এনেকুৱাকৈ জদলা মদলা হয়। ভাল পাওঁ আজিকালি জদলা মদলা। কিয় জানে? মোৰ মা যে কয় তুমি এতিয়া মা হ'লা আৰু মাল বনিব নোৱাৰা বুলি, সেইকাৰণে আৰু এনেকৈ থাকোঁ আৰু। আজিবা খোজকাঢ়িবা নাই? আজি বৰ গৰম। কথা নাই, কথা খোজকাঢ়িব লাগিব। বছ বছ, এয়া বছ বছ বুলি এয়া ক'ৰ পৰা শিকিলে? এই বছ বছ। আমাৰ খানাত আছে দিছে কচু পিটিকা, এইফালে পটল আলু ভাজি, এইফালে লৈ আহিছে ভেন্দি ভাজি, এইফালে দালিত দিছে মূলা আৰু গোল নেমু দিছে ন? কাজি নেমু বহুত দিন হ'ল নাই দেখুৱা, সেইকাৰণে মই আজি দেখাই দিওঁ কি খাইছোঁ মই। খোজকাঢ়ি দিলোঁ, গাটো ধুলোঁ, এতিয়া অকণমান বহিছোঁ ফেনখন চলাই। গৰমটো বৰ বেছি। আৰিয়া দেউতাকৰ লগত আজি অকলে বজাৰলৈ গৈছে, চাহ খাবলৈ কিবা আনিবলৈ যাওঁ বুলি ক'লে, সেয়া গৈছে। কিছুমান সৰু সৰু কথা কি জানে, এজনী ছোৱালী বিয়া হোৱাৰ পিছত, কাৰোবাৰ পত্নী হোৱাৰ পিছত নহয়, এই সেন্দুৰকণ যে লয়, সেন্দুৰকণ লওঁতে সদায় মানুহজনৰ কথাই ভবা হয় ন? তেওঁ সদায় সুস্থ সবল হৈ থাকক, তেওঁ আয়ুস বাঢ়ক, তেওঁ মংগল কৰক ভগৱানে। এই সেন্দুৰকণ এনেই লোৱা নহয়। ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে এজনী মাইকী মানুহে অকল নিজৰ মানুহজনৰ বিষয়ে ভাবে। আৰু এটা কথা কি জানে, যেতিয়া মাইকী মানুহজনী সাজি পাৰি থাকে, মানুহজনৰ কাৰণেও ভাল বোলে, আৰু ঘৰখনলৈ লক্ষী আহে বোলে। কাৰণ কেলৈ প্ৰত্যেক একোগৰাকী মাইকী লক্ষী হয় যিহেতু, সেইকাৰণে নিজক ধুনীয়াকৈ ৰাখিব। মই মাজে মাজে বেয়াকৈ থাকোঁ, খং উঠে আৰু মনো নাযায়, কিন্তু মানুহজনৰ কাৰণে ইমানখিনি কৰিবই পাৰিম, আৰু নিজৰ ঘৰখন যদি সুখ শান্তি লাগে কিয় নোৱাৰিম ন? যিমান এলাহ লাগিলেও নিজক সজাই পৰাই ৰাখিমেই। আজিৰ পৰা মই নিজক সদায় সজাই পৰাই ৰাখিম। এই কথাবোৰ কিছুমান মই প্ৰমাণ পাইছোঁ, সেইটো কাৰণে মই কৈছোঁ সদায় ধুনীয়াকৈ থাকিব, গম পাইছেনে? তাৰপিছত যে মানুহজনতকৈ আপোন কোনো হ'বই নোৱাৰে। মই এতিয়া মোৰ নিজৰ মাক যেতিয়া উকা কপালখন দেখোঁ, ইমান বেছি দুখ লাগে নহয়, মানে বুজাব নোৱাৰোঁ। আৰু নিজৰ মানুহজন যেনেকুৱাই নহওক, যিয়েই নহওক, সেইজন থকা মানে আপোনাক পৃথিৱীত কোনোৱেই চুব নোৱাৰে, গম পাইছেনে? হাজবেণ্ড মানে এটা পাৱাৰ, বুজি পাইছে? সেইকাৰণে বস্তুটো থাকোঁতেই তাক আদৰ কৰিবলৈ শিকিব লাগে। নাইকিয়া হোৱাৰ পিছত আদৰ কৰি লাভ নাই। ওচৰত থাকোঁতেই আদৰ কৰক, মৰম কৰক। এতিয়া দেউতাকৰ লগত মিঠাই আনিছোঁ। ক'ত আছে? ৱাহ, মাজত বহি আছে, ধৰিবই পৰা নাই। মই বিচাৰি ফুৰিছোঁ আৰিয়া ক'ত গ'ল বুলি। দুষ্টা চিটত বহি আছে একদম গপচত। কি আনিলা? মিঠাই আনিলা নাই? মিঠাই আনিলা নে আমালৈ? আনিলা? অঁ আছে আছে, অঁ আহা, অঁ 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 উলিয়াব দে মা। ৰাম, নিজেহে ধৰি নিব, নিজেহে ধৰি নিব। উফ, ডাঙৰে হৈ গ'লা ছোৱালী। গাড়ী চলাব পাৰিলে যে নিজে বজাৰ কৰি লৈ আহিব নেকি? ব'লা। ব্ৰেড বা, তুমি ডাঙৰ হৈ গ'লা। অকলে অকলে দেউতাৰ লগত যাব পৰা হৈ গ'লা মা? অকলে অকলে হা? অঁ হয় নেকি? কিবা এটা কথা মনত ৰাখিব, স্বামীৰ অবিহনে পত্নীগৰাকী কোনো স্থান নাই, কোনো মান নাই, আৰু ঠিক তেনেদৰে পত্নীৰ অবিহনে মানুহজনৰো কোনো স্থান নাই, মান নাই। সেইকাৰণে দুয়োটাই দুয়োজনৰ কাৰণে জীয়াই থাকিব লাগিব, দুয়োটাই দুয়োজনৰ কাৰণে সাহস বনিব লাগিব, আৰু ইজনে সিজনৰ দুখ সুখ বুজি পাব লাগিব,
কিছুমান মাইকী মানুহ দেখিছোঁ হাজবেণ্ডৰ দুখৰ টাইমত মাইকী মানুহজনী আঁতৰি দিয়ে। সেইটো কথা নহয়। 7 জনমলৈ লগ নেৰোঁ বুলি শপত খায়, তেনেহ'লে অকণমান দুখ আহিলে বুলি আঁতৰি যাব নালাগে। সাহস বনক, দুইজনে দুজনৰ প্ৰতিটো দুখ পাতল হ'ব, দুখ শেষ হ'ব, গম পাইছেনে? যিমান দুখৰ পৰা পলাব সিমান দুখে আপোনাক বেৰি বেৰি ধৰিব। সেইকাৰণে আজি যে মই হাঁহি আছোঁ, মই যে আপোনালোকৰ আগত এনেকৈ কথা এটা ক'ব পাৰিছোঁ, হয় মোৰ মানুহজনৰ লগতো মোৰ কেতিয়াবা তৰ্কাতৰ্কি হয়, খং কৰোঁ, অভিমান কৰোঁ, কিন্তু আজি যে যিকণ সুখত আছোঁ কাৰ কাৰণে আছোঁ সুখত? তেওঁৰ কাৰণেই ন? তেওঁৱে মোৰ সৰ্বে সৰ্বা মাৰ পিছত। সেইকাৰণে তেওঁক কেতিয়াও পাহৰিব নোৱাৰে। সেইটোৱে কথা। সদায় সকলো ভালে থাকক, মই সেইটোৱে বিচাৰোঁ। তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।